আসাম পুলিচ ফিজিক্যাল কাট অফ, আসাম পুলিচ এবি ইউবি কাট অফ কিমান যাব আৰু লগতে যেহেতু বিভিন্ন ধৰণৰ পদ আছে। কালি বহুতৰে সপোন ভাঙি পৰিব। কালি সকলোৱে এটা কথা ক'ব, ভাবিব নোৱাৰা কথাটো কালি ক'ব লাগিব, ঐ কাট অফটো কিয় ইমান বেছি গ'ল? যোৱাবাৰ পদ বেছি আছিল আৰু এইবাৰ যোৱাবাৰতকৈ বহুত বেছি আছে, বাট কাট অফটো ইমান কিয় বেছি গ'ল? সকলোৰে এটা কথা আহিব কালি, সকলোৰে এটা প্ৰশ্ন থাকিব যে কাট অফটো কিয় বেছি গ'ল? ঐ তোৰ নামটো আহিলনে? নাই অহা, পইণ্টৰ কাৰণে নামটো অহা নাই। কিছুমানৰ 1 পইণ্ট, কিছুমানৰ 2 পইণ্টৰ কাৰণে কালি নামটো নাহিব। বহুতৰে সপোন ভাঙি পৰিব কালি। যিহেতু মই কিছুমান ভিডিঅ' আপলোড কৰিছোঁ, থুলমূলকৈ আলোচনা কৰিছোঁ, ঠিক আছে, আৰু মই ভালদৰে এটা ভিডিঅ' আপলোড কৰা নাই, বাট মই এনালাইজ কৰিছোঁ যে আমাৰ কিমান পদ আছে আৰু কোনটো কাষ্টত কিমান ৰিজাৰ্ভেশ্যন আছে, কিমানটা পদ জেনেৰেল আছে আৰু কাট অফটো কিমান যাব পাৰে। মই ভিডিঅ' আপলোড কৰা নাই, কাৰণ কিয় কৰা নাই, যিহেতু বহুত ল'ৰা ছোৱালী, বহুত ভাই ভণ্টিসকলে কম মাৰ্ক আছে তথাপিও ষ্টাডি কৰি আছে। ভাল কথা, ষ্টাডি কৰিব লাগে, আৰু আমাৰ নেক্সট ভেকেঞ্চি আছে, ঠিক আছে, ষ্টাডি কৰিব লাগে, পঢ়া শুনা কৰিব লাগে। সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰা নাই, যিহেতু বহুতে কম মাৰ্ক লৈ আশা মনত বান্ধি লৈ ভালদৰে পঢ়ি আছে, ষ্টাডি কৰি আছে যে মই অসম পুলিচত চাকৰি কৰিম, ময়ো এজন এবি হ'ম, ময়ো এজন ইউবি হ'ম, ময়ো আমাৰ অসমৰ কাৰণে, আমাৰ অসম ৰাইজৰ কাৰণে সেৱা কৰিম, জনহিত জনসেৱাৰ্থী। আৰু ফাইনেলি কালি অন্ত পৰিব, কালি মনটো ভাঙি পৰিব পইণ্টৰ কাৰণে, বা 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে নামটো নাহিব। এতিয়া মন কৰিব, চ' ফাইনেলি আমাৰ কাট অফটো কিমান যাব পাৰে, আৰু কাট অফটো এইবাৰ আমাৰ বহুত বেছি যাব। কাৰণ কিয় বেছি যাব এই কাৰণটো মনত ৰাখিব। চ' যোৱাবাৰ আমাৰ পদটো কম আছিল, মই মানিছোঁ, এইবাৰ আমাৰ পদটো বেছি আছে, কথাটো ঠিক, বাট যোৱাবাৰতকৈ এইবাৰ আমাৰ কম্পিটিশ্যন লেভেলটো বহুত টাফ হৈছে, বহুত হাৰ্ড হৈছে। সেইকাৰণে এইবাৰ আমাৰ কাট অফ লিষ্টটো বহুত হাই যাব, আমাৰ কাট অফটো বহুত হাই যাব, যিহেতু যোৱাবাৰতকৈ এইবাৰ আমাৰ কম্পিটিশ্যন বহুত টাফ হৈছে। এটা কথা মন কৰিব, আজি যিহেতু আমাৰ মাজতে অলপমান ঘণ্টা আছে, অলপমান সময় আছে, তাৰপিছত আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব। মোৰ এটা কথা মনত ৰাখিব, কিছুমান জিলা 53.80-90 প্লাছ কাট অফ যাব এ বি, আৰু ইউ বি 33.80-90 প্লাছ কাট অফ যাব। কথাটো মন কৰিব, ইউ বি 33 প্লাছ যাব আৰু এনেকৈ 34 চুই পাব, আৰু আমাৰ এ বিটো 53.90-96 এনেকৈ কাট অফ যাব। কথাটো মন কৰিব, আৰু কিছুমান জিলা অলপমান কম কাট অফ যাব, তথাপিও এটা মন কৰিব, নৰ্মেলিভাৱে আমাৰ প্ৰায় 52.80-90 প্লাছ কাট অফ যাব এইবাৰ এ বি, আৰু ইউ বিটো আমাৰ প্ৰায় 33 পইণ্ট সেইফালে 20 বা সেইফালে 50 এনেকৈ কাট অফ যাব। মানে 33-50 প্লাছ থাকিলে আপোনালোকে ছেফ জোনত আছে, আৰু যদি ইউ বি 33.50 প্লাছ থাকিলে ছেফ জোন, আৰু যদি আপোনালোকে এ বিটো আছে, এ বিত আপোনালোকে যদি 53 পাইছে তেনেহ'লে ছেফ জোন, আৰু যদি এ বিত আপোনালোকে 52.80 বা 90 প্লাছ আছে পইণ্ট, তেনেহ'লে আপোনালোকে ছেফ জোন। যদি 52.20-30 মাৰ্ক পাইছে তেনেহ'লে কিন্তু অলপমান ৰিস্ক আছে। আপোনালোকে অলপমান সময় অপেক্ষা কৰক, ফাইনেলি আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব, ঠিক আছে। কালি আমাৰ ৰাতিপুৱা 11 বজাত ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। যিসকলে কোৱালিফাইড কৰিব, বেষ্ট অফ লাক, কংগ্ৰেচুলেশ্যন, ভালদৰে আগুৱাই যোৱা, নেক্সট ষ্টেপৰ কাৰণে আপোনালোকে সাজু হোৱা। আৰু যিসকলৰ ৰিজাল্টটো বেয়া হ'ব বা পইণ্টৰ কাৰণে নামটো নাহিব, বহুত বেয়া লাগিব, যিহেতু বহুত কষ্ট, বহুত মেহনত কৰি আপোনালোকে পঢ়ি আছা। চ' কি ক'ম আৰু, আপোনালোকে মনটো বেয়া নকৰিব, নেক্সট টাইম নেক্সট ভেকেঞ্চিৰ কাৰণে সাজু হোৱা। আৰু যিহেতু কম্পিটিশ্যন লেভেল বহুত টাফ গৈছে, আগতীয়াকৈ ক্ষেত্ৰত যদি আমি 53-54 পাইছোঁ, সেইটো হাইয়েষ্ট মাৰ্ক। এতিয়া চোৱা, আমাৰ খাদেম আলি ভাই বন্ধু প্ৰায় 60ৰ ভিতৰত 59 পইণ্ট পাইছে, আৰু বহুতে 57, 54, 55 এনেকুৱা কেণ্ডিডেট বহুত আছে। আৰু সকলোতকৈ জেনেৰেল কাষ্টটো কাট অফটো বহুত বেছি যাব। কাৰণ কিয় বেছি যাব, যিহেতু আমাৰ SC, ST, OBC, MOBC এই সকলো ভাই ভণ্টিসকলে এটা ভাল মাৰ্ক পাইছে, আৰু কি কৰিব, আমাৰ জেনেৰেল পদটো খাই দিব, মানে জেনেৰেল সকলৰ লগত যুদ্ধ হ'ব, ঠিক আছে। আৰু সেইকাৰণে আমাৰ কাট অফটো বহুত হাই যাব জেনেৰেল সকলৰ, আৰু আমাৰ SC, ST, OBC যিবিলাক ৰিজাৰ্ভেশ্যন আছে তাতে আমাৰ কাট অফটো অলপমান কম যাব, চিন্তা নকৰিব। যদি আপোনালোকৰ 50 বা 51 আছে, আপোনালোকৰ নামটো আহিব, কিন্তু আমাৰ জেনেৰেল সকলৰ কাট অফটো বহুত হাই যাব। জেনেৰেল সকলৰ কাৰণে বেয়া খবৰ, ঠিক আছে, কাট অফটো বহুত হাই যাব। আৰু কালি এটা কথা মনত ৰাখিব, কালি সকলোৰে মনত এটা কথা থাকিব, এটা প্ৰশ্ন থাকিব, ঐ
ঐ তোৰ নামটো আহিল নে, ঐ কাট অফটো কিয় ইমান বেছি গ'ল, কাট অফটো বহুত বেছি হাই গ'ল। এটা কথা থাকিব, এটা কুৱেশ্যন সকলোৰে মনত কালি থাকিব। চ' আপোনালোকে মনটো বেয়া নকৰিব, নেক্সট টাইম ট্ৰাই এগেইন। আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু আমি নেক্সট ভিডিঅ' কথা পাতিম, ঠিক আছে। চ' আজিৰ কাৰণে এইটো আচলতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাপোৰ্ট, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। জয় অসম।